আৰু মই প্ৰথমতে কৈছোঁ ভিডিঅ'টোৰ আৰম্ভণিতে যে যদি আপোনালোকে আহিব বিচাৰে চানডুবি ফেষ্টিভেল চাবলৈ, যদি নাহিব চলে ফ্ৰেণ্ডছ হোৱাটছআপ কেনে আছে হ'ল ভালে আছে। তো গাইছ এনেকুৱা ধুনীয়া পৰিৱেশৰ মাজৰ পৰা মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো গাইছ আজি চাওক কিমান ধুনীয়া পৰিৱেশত আছোঁ, চব চাইডে বাগান 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 আৰু বাগান, মানে চাহপাত বাগান আৰু। তো আমি যাই আছোঁ বৰ্তমান আজি চানডুবি ফেষ্টিভেল চাব। চানডুবি ফেষ্টিভেল আৰম্ভ হোৱা নাই, আমি বৰ্তমান আজি কেই তাৰিখ হ'ল, আজি 28 তাৰিখ। আজি আমি 28 তাৰিখে যাই আছোঁ চানডুবি ফেষ্টিভেল চাবৰ কাৰণে। মানে প্ৰিপাৰেশ্যন কেনেকুৱা হৈছে এইটো চাবলৈ যাম আৰু আপোনালোক সকলোকে দেখুৱাম। যুগল কেনেকুৱা এক্সাইটেড না? এক্সাইটেড। মানে চানডুবি ফেষ্টিভেলটো আপোনাৰ 1 তাৰিখৰ পৰা হয় ন, তো জানুৱাৰী 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। তো এতিয়া আমি আগৰ প্ৰিপাৰেশ্যনখিনি চাব যাম, মানে কেনেকুৱা প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকে, কেনেকুৱাকৈ সজাইছে। তো আজি অলপমান প্ৰিপাৰেশ্যনখিনি চাব যাওঁ। আৰু এনেকৈ পূৰা বাছেদি মানুহ নামছি দেখুৱাই ফটো উঠব নেকি, আৰু এনেকৈ পূৰা বাছে এটি মানুহ নামি গেছি ফটো উঠবৰ কাৰণে। পূৰা চবে ফটো উঠি আছে, মজা মজা। আৰু আপোনালোকে যদি ৰাণী ফালৰ পৰা আহে, এনেকৈ এটা মানে হাতী বিচৰণস্থলী বুলিকে এলেকা বুলিকে পূৰা লিখা থাকিব। আৰু এইখিনি জেগা তাৰমানে বহুত ডেঞ্জাৰাছ হয়, এইখিনি মানে বহুত হাতী অহা যোৱা হয়। কাৰণে যদি ৰাণী ফালৰ পৰা আহে আপোনালোকে অলপমান ভালদৰে আহিব। আৰু এতিয়া আমি আগবাঢ়ি গৈ আছোঁ এনেকৈ। তো এনেকৈ হাতী নামা জেগাটোৰ পৰা আহি পাই এনেকৈ এটা তাৰমানে এইখিনিতে আগতে এইফালে চিধা যাব পৰা ৰাস্তা আছিল, কিন্তু এতিয়া দলং বেয়া হোৱাৰ কাৰণে বন্ধ কৰিছে। আৰু এতিয়া এইটো চাইডেদি যাব লাগিব চানডুবি ফেষ্টিভেল গ'লে। তো এতিয়া আমি এইফালেদি অলপ আগুৱাই যাম। মানে এইফালে অলপ আগতে এটা দলং আছে, সৰু দলং, সেইটো মই এতিয়া অলপ পিছতে আপোনালোকক দেখুৱাম। সেইটো তাৰমানে অলপ দুৰ্বল হৈ গৈছে, এখন দুখন গাড়ী আহি আছে। মানে যদি আপোনালোকে এনেকুৱা মাৰুতি কাৰ লৈ আহে তেতিয়া অলপ অসুবিধা হ'ব। যদি আমাৰ দৰে এনেকৈ আমি স্কুটি লৈ আহিছোঁ, এনেকৈ স্কুটিবিলাক অলপ যাব পাৰে। আৰু এনেকৈ এতিয়া বেয়া দলংটো আহি পাইছোঁ, ইয়াতে মানে এইখন সৰুকৈ দলং এখন আছে, এইখনে বেয়া হৈছে, তাৰমানে দাবি গৈছে তলটো, সেইকাৰণে ৰাস্তাটো অলপ বন্ধ কৰি ৰাখিছে। গধুৰ যান বাহন চলাচল নিষেধ, এইটো তাৰমানে এনেকৈ দাবি গৈছে ৰাস্তাটো, সেইকাৰণে অলপমান মানে এইটো ৰাস্তাটো অলপ ব্লক কৰি ৰাখিছে। আপোনালোকে সেইফালেদি যাব লাগিব। প্ৰথমতে যোনটো ৰাস্তা দেখুৱালোঁ সেইফালেদি ওলাই আপোনালোকে একদম মিৰ্জা লোহাৰঘাট না, লোহাৰঘাট ওলোৱা ৰাস্তাটো সেইটোতে ওলাব পাৰিব। আৰু এনেকৈ ইয়াতো মাটি পেলাই থৈ দিছে, যাতে ইফালৰ পৰা আগৰ পৰা যাতে চানডুবি ছাইডৰ পৰা যাতে গাড়ী আহিব নোৱাৰে, সেনেকৈ ইয়াতে মাটি পেলাই থৈ দিছে। এনেকৈ গাড়ীবিলাক ঘূৰাই পঠাই আছে এইফালেদি যাব লাগিব বুলি, এইফালে কাৰণ ৰাস্তা বন্ধ। এনেকৈ আমি এতিয়া গোটেইকেইটা সোমাই যাই আছোঁ চানডুবি ফেষ্টিভেল হোৱা জেগাটোত। যিহেতু আপোনালোক সকলোৱে জানেই যে নতুন বছৰৰ 1 তাৰিখৰ পৰা ধৰি 5 তাৰিখলৈকে চানডুবি ফেষ্টিভেল প্ৰতি বছৰে হয়। এই বছৰো পূৰা ধুমধামেৰে আয়োজন কৰিছে। তো বলক মোৰ লগত অলপমান এক্সপ্ল'ৰ কৰক কেনেকুৱা হ'বলৈ গৈ আছে আগন্তুক দিনত যি চানডুবি ফেষ্টিভেল হ'বলৈ যাই আছে, কেনেকুৱা পৰিৱেশ হৈ আছে। মোৰ লগত বলক চাবলৈ। মনোৰম শ্যামলী শুৱনি কোলাতে দুচকুৰ পলকতে। আমি বৰ্তমান যাই আছোঁ এতিয়া ৰাণীৰ যোনটো ৰাস্তা, বহুতেতো চিনি পায়ে যে ৰাণী ফালেৰে গৈ চানডুবি ওলাব পাৰে। আমি আহিছিলোঁ সেইটো ৰাস্তাই দি। তাৰপিছত এইটো হৈছে ৰাস্তা আপোনাৰ মেইন যোনটো চানডুবি যোৱা ৰাস্তা, এইটো মিৰ্জা ফালৰ পৰা অহাটো বহুতে চিনি পায়ে, এইটো ৰাস্তাও চিনি পায়। আৰু আমি যোনটো আহিছোঁ ৰাণী ছাইডৰ পৰা, সেইটো ৰাস্তাও বহুতে চিনি পায়। কিন্তু এতিয়া বৰ্তমান অলপমান মানে অৱস্থাটো বেয়া হৈ আছে। মইতো প্ৰথমতে আপোনালোকক দলঙৰ অৱস্থাটো দেখুৱালোৱে, তাৰপিছত আপোনাৰ হাতীও আজিকালি তাৰমানে অলপমান বেছিকৈ ওলোৱা হৈছে। তাৰ কাৰণে মই মোৰ ফালৰ পৰা ছাজেশ্যন কৰিছোঁ আপোনালোকক, যাতে যদি ৰাতিকৈ যায় এইফালেদি নাযাব। আৰু যদি দিনতো আহিম বুলি ভাবিছে সেইফালেদি বহুত মানে নাহিব আৰু এইটো ছাইডেৰে। যদি আপোনালোকে আহিব বিচাৰে চানডুবি ফেষ্টিভেল 2026-ত, তো আপোনালোকে আহিব মিৰ্জা ছাইডেৰে। আৰু এতিয়া আমি আহি পালোঁ চানডুবিৰ পিকনিক প্লেচত যোৱা ৰাস্তাটো। এইটোৱে চানডুবি পিকনিক প্লেচত যোৱা ৰাস্তা। আৰু আমি এতিয়া যাম চানডুবি ফেষ্টিভেল হোৱা জেগা। চলো। তো আমি এতিয়া আহি পালোঁ চানডুবি ফেষ্টিভেল হোৱা জেগাত যোৱা ৰাস্তাটো। এইফালে আপোনালোকে জানেই ৰাণী খামাৰ যায়। আমি এতিয়া গৈ আছোঁ চানডুবি ফেষ্টিভেল চাব। আৰু এনেকৈ আমি আহি পালোঁ চানডুবি দেৰা। মেইন গেটটো এনেকুৱাকৈ বনাই আছে বৰ্তমানো, মজা বঢ়িয়াকৈ সাজাই আছে এনেকৈ। আৰু এইটোৱে হ'ব প্ৰথম খাদ্য মেলা। ইয়াতে খাদ্য মেলাৰ কাৰণে পূৰা একদম পেণ্ডেল বান্ধি আছে। তাৰপিছত ইফালেতো বছৰীয়া হয় বাণিজ্য মেলা, এইটোৱে বাণিজ্য মেলা। আৰু ইফালে যাই এইটো ছাইডত হ'ব আপোনালোকৰ পৰম্পৰাগত সাজপাৰ, লগতে ষ্টেজটো এইফালে থাকিব। আৰু এনেকৈ ধুনীয়াকৈ ঘৰ সাজি আছে, অতিথিশালা, মজা। আৰু ইয়াতে চানডুবি ফেষ্টিভেলৰ একদম লাষ্টৰ গধূলি বন ফায়াৰ কৰি সকলোৱে চাইডে নাচা হ'ব। সেইকাৰণে ইয়াতে পূৰা প্ৰিপাৰেশ্যন চলি আছে ধুনীয়াকৈ।
আৰু ইয়াতে পূৰা পিকনিক খোৱা মানুহ পূৰা ভৰ্তি হৈ গৈছে দেখো এইটো পিকনিক প্লেচ নহয় কিন্তু অঁ ঘূৰা জেগা ধুনীয়া তো গাইছ আমি এতিয়া নাও এখন বুক কৰি ল'লোঁ আমি 4জনে এতিয়া যাম পূৰা মজাকৈ যাম আৰু এতিয়া চলো তো গাইছ এই গাড়ী ষ্টাৰ্ট কৰো তো গাইছ মজাকৈ আমি চাওঁ সকলোৱে যাব ওলাইছোঁ আমি মজা কৰি যাম আৰু এতিয়া পদুম ফুল এইগিলা পদুম ফুল নেকি এইগিলা না মুকুৱা হা আচ্ছা গুলপীয়া না পদুম গিলা মজা তো গাইছ আমি এতিয়া যাই আছোঁ একদম পূৰা পদুম ফুলৰ মাজে মাজে চান্দুবি বিলত একবাৰ আপোনালোকে সেইখিনি ফিল ল'ব কি মজা লাগে ৰে এনেকৈ পূৰা একদম ফুলৰ মাজে মাজে যায় তো গাইছ আমি এতিয়া এনেকৈ আগত আহি একদম পিকনিক প্লেচৰ কাষত আহি পাইছোঁ আমি একদম তাৰ পৰা আহিছিলোঁ তাৰ পৰা এনেকৈ ইফালে আহিলোঁ আহি এতিয়া আমি একদম পিকনিক প্লেচৰ কাষত পাই গৈছোঁ মজা আৰু ইয়াতে অতিথি খালা বনাই আছে এনেকৈ ধুনীয়াকৈ আৰু এইফালে একবাৰ যাই চাওঁ আমি এইফালে একদম হ'ব প্ৰদৰ্শনী আৰু ইফালে ষ্টেজ বনাইছে ইয়াতে সেইখন ষ্টেজখনো চাব আহিছোঁ ইফালে এনেকৈ দোকান হ'ব ইফালেও এনেকৈ কাপোৰৰ দোকান চোকান হ'ব বনাই হোৱা দিনা মানে 1 তাৰিখে পূৰা একদম কমপ্লিট হৈ যাব ন তেতিয়া পূৰা মজা লাগিব চাই কিনে ইয়াতে পূৰা একদম এনেকৈ সজাই আছে ষ্টেজখন এনেকৈ যোৱা বছৰৰ এইটো চাইডতে বনাইছিল ষ্টেজখন এইবাৰো ইয়াতে বনাইছে আৰু এনেকৈ চাইডে সেইটো বাৰু কি হয় নাজানো ইফালে এনেকৈ পূৰা দোকানবিলাক বনাইছে আৰু ইয়াতে কিবা কিবি প্ৰদৰ্শনী ৰাখিব চাগে এনেকৈ ধুনীয়া বনাই আছে আৰু ইয়াতে ষ্টেজ পূৰা ডান্স ইয়াতে হ'ব আৰু মজা কৰি আৰু বৰ্তমান মই উঠিছোঁ এতিয়া ষ্টেজত যিহেতু যেতিয়া ফেষ্টিভেলটো হ'ব তেতিয়াতো উঠিব নাপামেই সেইকাৰণে আগতীয়াকৈ উঠিছোঁ আৰু ইয়াতে এনেকৈ কিবা ডেক'ৰেশ্যনৰ বস্তু ৰাখি থৈ দিছে আৰু এনেকৈ ডাঙৰকৈ এখন গীটাৰ ৰাখি থৈ দিছে এইবিলাক গোটেই এয়া গাড়ীৰ পুৰ্জাই বনোৱা চাগে চাওক এয়া চেন আছে চাইকেলৰ চেন এইবিলাক গোটেই কিবা কিবি এইটো গাড়ীৰ চেন নেকি এইটো চাইডৰ এইবিলাক বাইকৰ চেন আৰু এইবিলাক এইটো চক অঁ মানে গোটেই গাড়ীৰ বস্তু দি বনাইছে আৰু বাইকৰ যি আছিল অঁ এইটোৱে প্লাগটোৱে ক'লোঁ স্পাৰ্ক প্লাগ সেইটোও ৰাখিছে পূৰা একদম মজাকৈ এইবিলাক চাওক এইবিলাক হৈছে আপোনাৰ বিয়েৰিং গাড়ীৰ বিয়েৰিং কি মজাকৈ বনাইছে হা একদম পূৰা মজাকৈ এইটো জুবিন দাৰ নামতে উচৰ্গা কৰিব নেকি এনেকুৱা দৰে লাগিছে আৰু এনেকুৱাকৈ ষ্টেজটো বনাই আছে আৰু আমি পূৰা একদম নৌকা বিহাৰ কৰোঁতে একদম দেৰি হৈ গ'ল আৰু ইয়াতে এনেকৈ এইটো কিবা বনাইছে নাজানো এনেকৈ আগুৱাই চাই আছোঁ আৰু ইয়াতে দেখা পালোঁ এটা চাংঘৰ ইয়াতে এইটো চাংঘৰ বনাইছে একদম গছৰ মাজে মাজে ধুনীয়া পৰিৱেশ এয়া চাংঘৰ বঢ়িয়া তো যিসকলে আহিব বিচাৰে আহিব পাৰে আৰু মই প্ৰথমতে কৈছোঁ ভিডিঅ'টোৰ আৰম্ভণিতে যে যদি আপোনালোকে আহিব বিচাৰে আপোনালোকে ৰাণীৰ ৰাস্তাটোদি নাহিব কাৰণ ৰাস্তাটোতো বেয়াই আৰু হাতীৰ উপদ্ৰৱ এতিয়া অলপ বেছি বাঢ়িছে সেইটো কাৰণে আপোনালোকে যদি আহে চান্দুবি ফেষ্টিভেল চাবলৈ তো আপোনালোকে আহিব মিৰ্জাৰ ৰাস্তাটোৰে একদম পূৰা ফাই আহি যাব তো এনেকৈ ধুনীয়া প্ৰিপাৰেশ্যন চলি আছে উলাহৰ মেলাতে ৰিঙা ৰিঙা বুকুতে ৰঙালে মনৰে পানছো কাশিয়লি ৰদতে চান্দুবিৰ পাৰতে চিনাকি হুৰৰে পানছো ডিঙিঙে দিপাঙে দয়াগে এগেদি হুৰকে বাজিছে পাহাৰ ভয়াম থলিতে এগেদি হুৰকে বাজিছে তো গাইছ এইটো অতিথি খালা ধুনীয়াকৈ বনাই আছে বৰ্তমানলৈকে আৰু আমি ইয়াতে ফটো উঠিছোঁ আৰু ইয়াতে আপোনালোকে এনেকৈ গৈ ওপৰত ফটো উঠিব পাৰিব এনেকুৱা মজা কৰি একদম ওপৰত এনেকৈ একদম ধুনীয়া ভিউ পূৰা একদম টপ ভিউ দেখা পাব এনেকৈ সেইফালে ভিতৰলৈকে চাব পাৰিব মজা হয় নেকি
ঘৰৰ যে শ্বুটিং লয় কেতিয়াবা চান্দুবিৰ এইখিনিয়ে নেকি ন মানে ঘৰৰ শ্বুটিং বিলাক अच्छा अच्छा चल रहा है ये तो यूट्यूबर का नहीं रजिस्ट्रेशन